উত্তৰ গুৱাহাটী শ্ৰী শ্ৰী আউনীআটী সত্ৰত নামৰ মাংগলিক পৰিৱেশ। 1000 গৰাকী নামতিৰ নামেৰে মুখৰিত আউনীআটী সত্ৰৰ বাকৰি। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ সন্মুখত নাম পৰিৱেশন বৃহত্তৰ উত্তৰ গুৱাহাটী মহিলা সমাজৰ। আউনীআটী সত্ৰৰ নামযজ্ঞৰ সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত কৰে এই বৰ্ণাঢ্য কাৰ্যসূচী। হয় যজ্ঞ শব্দৰ অৰ্থ যোজনা কৰা আৰু নাম শব্দৰ অৰ্থ কীৰ্তন কৰা। যি নাম কীৰ্তনেৰে ভগৱন্তক যোজনা কৰা হয় সেই অৰ্থত নামযজ্ঞ। আজি সুদীৰ্ঘ 50 বছৰ ধৰি আউনীআটী সত্ৰত উত্তৰ গুৱাহাটী স্থিত সত্ৰত যি এই নামযজ্ঞ উৎসৱ অনুষ্ঠিত হৈ আহিছে, এই কথাই প্ৰমাণ কৰিছে ৰাইজৰ মাজত থকা দৃঢ়তা, একতা, আধ্যাত্মিক ভাৱৰ কথা। আৰু যেতিয়ালৈকে এনে আধ্যাত্মিক ভাৱ দৃঢ় হৈ থাকিব তেতিয়ালৈকে আমাৰ সমাজখন সুৰক্ষিত হৈ থাকিব। এই নামযজ্ঞ অনুষ্ঠানৰ নামত উত্তৰ গুৱাহাটীৰ ৰাইজে বৈষ্ণৱ সকলৰ সহিতে যি 3 দিনীয়া কাৰ্যসূচীৰে ইয়াত এটা বৰ্ণাঢ্য ৰূপ প্ৰদান কৰিছে, এইটোৱে আমাক সকলোকে ভবাই তুলিছে যে বৰ্তমান সময়ত সাংস্কৃতিক ঐতিহ্যৰ কিমান মহিমা আছে আৰু নামৰ কিমান তত্ত্ব আছে। আৰু এইখিনি কথা যদি সঁচাকৈ সুদূৰপ্ৰসাৰী হয়, আমাৰ সমাজত প্ৰতিফলন ঘটে, আমাৰ অসমীয়া প্ৰীতি নাইকিয়া হ'ব। এইদিন নামযজ্ঞৰ তথা নামৰ ধ্বনিৰে সকলোকে ধৌত কৰিছে আৰু সেই ধৌত কৰা সকলোৰে কাষত আমি নিজকে নিজৰ মন দেহ প্ৰাণ তিয়াবলৈ পাই আমি 10 গৰাকী আয়তীৰ পৰিচালনাত পৰিৱেশন কৰা হয় এই মনোজ্ঞ নামৰ অনুষ্ঠান। সুদীৰ্ঘ 50 বছৰ ধৰি উত্তৰ গুৱাহাটী আউনীআটী সত্ৰত কৰি আহিছে নামযজ্ঞৰ অনুষ্ঠান। উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱা ৰিপৰ্টাৰ লাইভ। আমাৰ এই গোটেই উত্তৰ গুৱাহাটী অঞ্চলৰ লগতে বৃহত্তৰ উত্তৰ গুৱাহাটী অঞ্চলৰ সমূহ ৰাইজৰ যিটো সহযোগিতা, তাৰ সহযোগত এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱা বুলি আমি ভাবিছোঁ। তেওঁলোকলৈ আমি সশ্ৰদ্ধ প্ৰণাম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।